আপুনি 10 ছেপ্টেম্বৰৰ কথাটো এতিয়ালৈকে দুবাৰ উলিয়ালে মই আপোনাক পিছৰ ফালে সুধিম বুলি ভাবিছিলোঁ 10 ছেপ্টেম্বৰ হে কাৰণে কৈছো যেহেতু মইও বিচাৰি আছো যে এসআইটি কিনো ওলাইছে এসআইটি দুই দিন মোৰ পৰিবাৰৰ ওচৰটো আহিলে আমাৰ দিল্লী ঘৰত আহি কোনো নাজানে যে এইটো আপোনাৰ ব্ৰেকিং দিছো এতিয়া মই বাৰু ধন্যবাদ হয় এইটো কোনো নাজানে এসআইটি দুই দিন মোৰ দিল্লী বাসগৃহত আহি মোৰ পৰিবাৰ গৰাকীক বিভিন্ন গোটেই কথাখিনি সুধিলে তাৰ পিছ মোৰ ওচৰতো অহা নাই এটো মই কৈ দিছো দেই আপোনাৰ পৰিবাৰক সোধাৰ পিছত কিন্তু আপোনাক সোধা কথা আছিল না 10 ছেপ্টেম্বৰ আগত সুধিব লাগিছিল হেতুকে কলো ৰিপৰ্ট দিয়া আগত সুধিব লাগিছিল যদি ইমান অভিযোগ তো মোৰ পৰা সুধিব লাগিছিল মই সময় নাপালো নহলে মই নিজে এসআইটি অফিচত গৈ পালেহেঁতেন যে নহক ময়ো কি কাহিনী ৰচনা কৰে ময়ো পঢ়িবলৈ বিচাৰো ময়ো জানিবলৈ বিচাৰো আৰু সেই কাৰণে মই কৈছো ইমান ৰহস্য ক'ব নালাগে আৰু প্ৰেছ কনফাৰেন্স ক'ব নালাগে এটা ৱেবছাইটত হে এসআইটি ৰিপৰ্টটো আপলোড কৰি দিয়ক সকলোৱে পঢ়ি ল'ব আমি আৰু মুখ্যমন্ত্ৰী কথা আমি শুনিবলৈ বিচাৰ নাই একে হে ফাটা পুৰণি টেপৰ দৰে একেখিনি কথা কৈছে এসআইটি ৰিপৰ্টটো ৱেবছাইটত আপলোড কৰি দিয়ক আমি অসমৰ ৰাইজে নিজে পঢ়ি ল'ব নিজে নিজৰ মনটো তেওঁলোকে যি সিদ্ধান্ত ল'ব লাগে মই স্বীকাৰ কৰিম মই আজি আপুনি সুযোগটো পাইছো কাৰণে সুধিছো এইমাত্ৰ যিকেইটা কথা আপুনি কৈছে যে আপোনাক এবাৰো জেৰা নকৰিলে আপোনাৰ পৰিবাৰক দুদিন জেৰা কৰিলে যেতিয়া তেখেতে 10 ছেপ্টেম্বৰৰ কথাটো খুব কৈছিল তেতিয়া আপুনি মৌন আছিল মোটামুটি আপুনি মৌন তেখেত খৰব আৰু এতিয়া যেতিয়া 10 ছেপ্টেম্বৰৰ ওচৰ পাইছিলহি বা এতিয়া 10 ছেপ্টেম্বৰ হৈ গ'ল এতিয়া আপুনি খৰব তেখেতক সুধিলে তেখেতৰ গাত বিচাই ডকাতি ডাকে এতিয়া মোটামুটি সিদিনাখনতো আপোনাৰ কথা সুধোতে আপোনাক এতিয়া যিজনে ভুল কৰিবলৈ গৈছে মই কিয় শুদ্ধ কৰোঁ যেতিয়া নিজে এটা নিজৰ কাৰণে এটা ডাঙৰ জাল বনাই আছে য'ত দুটা ভৰি জাম্প মাৰি তেওঁ পৰিব তো মই তেওঁক কিয় মই সহায় কৰোঁ মইতো কৃতজ্ঞতাহে জ্ঞাপন কৰিছোঁ তো 2013 চনত বিয়া কৰিলোঁ 14 চনৰ ফেব্ৰুৱাৰী মাহত এবাৰ পাকিস্তান গৈ আহিলোঁ আৰু তাৰপিছত এপ্ৰিল মে মাহত তেওঁক মই অসমত আমাৰ গাঁওবোৰ চাবলৈ মাতিলোঁ ধন্যবাদ আপোনাৰ উত্তৰটোৰ কাৰণে তথাপি মই আপোনাক এটা কথা কওঁ যে আপুনি ক'লে যে এবাৰ গৈছিল পাকিস্তানলৈ এইমাত্ৰ ক'লে আৰু বিজেপিৰ ফালৰ পৰা কৈ এতিয়া ক'লো 2014 চন দেই আপুনি সাংসদ হোৱাৰ আগতেই গৈছে আজি 2025 চন কিন্তু বিজেপিৰ ফালৰ পৰা কৈ থকা হৈছিল যে আপুনি 15 বাৰ মান গৈছিল আৰু আনকি মুখ্যমন্ত্ৰী কৈছিল যে আইএসআই প্ৰশিক্ষণৰ লগত লিংক আছিল সেই কাৰণে বিচাৰো এসআইটি ৰিপৰ্ট আপলোড কৰক ময়ো জানিবলৈ বিচাৰো কোন গ'ল মুখ্যমন্ত্ৰী কেতিয়াবা বডি ডবল দেখা পায় ময়ো জানিবলৈ বিচাৰো কোনবা মোৰ বডি ডবল ওলাইছে নেকি মইতো সাৱধান হ'ব লাগিব মইতো গ'লো এবাৰ হ'ব পাৰে মোৰ বডি ডবল 14 বাৰ গ'ল ও কোনজন ময়ো ধৰিবলৈ বিচাৰো কি আধাৰ নম্বৰ কি পাছপৰ্ট নম্বৰ লৈ গ'ল ময়ো ধৰিবলৈ বিচাৰো মোৰ সুৰক্ষাৰ কাৰণে মই বিচাৰো কোনজন গ'ল মই এসআইটি ৰিপৰ্ট ফাইল কৰক মই সেই বডি ডবল ওপৰত মই কেছ দিম